নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেষ ৰাশিৰ জাতক জাতিকাৰ সমগ্ৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈকে মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱন কেনেকুৱা, কি সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয় আৰু কেনেকৈ সফলতাৰ উচ্চতাত উপনীত হয়। প্ৰিয় দৰ্শক, 12টা ৰাশিৰ ভিতৰত মেষ ৰাশি প্ৰথম ৰাশি আৰু ইয়াৰ প্ৰভু মংগল গ্ৰহ। মংগল গ্ৰহ সাহস, শক্তি, উৎসাহ আৰু নেতৃত্বৰ প্ৰতীক। এই কাৰণেই মেষ ৰাশিৰ জাতক জাতিকা সকল সংগ্ৰামী, পৰিশ্ৰমী আৰু জন্মৰ পৰাই লক্ষ্যৰ প্ৰতি সমৰ্পিত। গতিকে বন্ধুসকল, পলম নকৰাকৈ মেষ ৰাশিৰ জীৱনৰ এই আচৰিত যাত্ৰা আৰম্ভ কৰোঁ আহক, শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈকে। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক শৈশৱ কাল। কৌতূহল আৰু শক্তিৰ সময়, জন্ম আৰু প্ৰাথমিক বছৰ। মেষ ৰাশিত জন্ম হোৱাৰ শিশু শক্তিৰে ভৰপূৰ। খোজকাঢ়িবলৈ শিকাৰ লগে লগে তেওঁলোকৰ খোজবোৰ ৰৈ নাথাকে, সৰু সৰু কামতো সাহস দেখুৱায়। জেদী স্বভাৱ, খেলনা বিচাৰিলে কান্দি কান্দি ল'বলৈ জোৰ দিব। চোকা মনৰ, সৰুৰে পৰাই কথাবোৰ বুজি পোৱা আৰু মূল্যায়ন কৰাৰ অভ্যাস থাকে। অনুশাসনৰ অভাৱ হয়, তেওঁলোকে বেছি নিষেধাজ্ঞা ভাল নাপায়, নিজৰ ইচ্ছামতে কাম কৰিব বিচাৰে। শিক্ষা আৰু অধ্যয়ন যদি চোৱা হয়, মেষ ৰাশিৰ শিশুৰ পঢ়াত ভাল যদিও তেওঁলোকৰ মনোযোগ সোনকালে অন্যায় হৈ পৰে। প্ৰতিযোগিতা ভাল পাই ক্লাছতো সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰে। শিক্ষক আৰু অভিভাৱকে তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব লাগে, নহ'লে ভুল কোম্পানীত আবদ্ধ হৈ পৰাৰ আকাংক্ষা থাকে। বন্ধুত্ব আৰু ক্ৰীড়া যদি চোৱা হয়, চুবুৰী বা স্কুলত সোনকালে বন্ধুত্ব গঢ়ি তোলে। ক্ৰীড়া বিশেষকৈ বাহিৰৰ খেল যেনে ক্ৰিকেট হওক, ফুটবল হওক, কাবাডী হওক, দৌৰা, সাঁতোৰা আদি খেলত তেওঁলোক আগবাঢ়ি আছে। তেওঁলোকৰ নেতৃত্ব ক্ষমতা শৈশৱৰ পৰাই দেখা যায়, প্ৰায়ে তেওঁলোক দলৰ অধিনায়ক হৈ পৰে। প্ৰিয় দৰ্শক, জ্যোতিষৰ কাৰণ যদি চোৱা হয়, শৈশৱত মংগল গ্ৰহৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত বেছি। সেইকাৰণেই তেওঁলোকৰ মাজত সাহস আৰু জেদী দুয়োটা সমান দেখা যায়। প্ৰতিকাৰ যদি চোৱা হয়, অভিভাৱকে শিশুটিক মংগলবাৰে হনুমান মন্দিৰলৈ গৈ মিঠা ভোগ আগবঢ়াওক। ইয়াৰ ফলত শিশুটি অনুশাসিত আৰু চোকা মনৰ হ'ব। প্ৰিয় দৰ্শক, যিহেতু আমি শিশুৰ কালৰ আলোচনা কৰিলো, ইয়াৰ পিছত জানিম আহক যৌৱন কাল। সংগ্ৰাম আৰু উচ্চ আকাংক্ষাৰ সময়। শিক্ষা আৰু কেৰিয়াৰ যদি চোৱা হয়, মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে যৌৱন নিৰ্ণায়ক। এইসকল জাতক জাতিকাই ডাক্তৰ, অভিযন্ত্ৰা, আৰক্ষী, সেনা, ক্ৰীড়া, ব্যৱসায়, ৰাজনীতি বা পৰিচালনা আদি ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। অধ্যয়নৰ সময়ত ৰিস্ক ল'বলৈ ভয় নকৰে। কষ্ট আৰু আত্মবিশ্বাসেৰে প্ৰতিযোগিতামূলক পৰীক্ষাত জয়ী হয়। প্ৰেম আৰু সম্পৰ্ক যদি চোৱা হয়, যৌৱনত তেওঁলোকৰ প্ৰেমৰ অনুভূতি অতি গভীৰ। তেওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয়, গতিকে বিপৰীত লিংগক সহজেই আকৰ্ষণ কৰে। কিন্তু খং আৰু অধৈৰ্যতাৰ বাবে সম্পৰ্কত বিভাজন হ'ব পাৰে। প্ৰত্যাহ্বান যদি চোৱা হয়, খৰখেদাকৈ লোৱা সিদ্ধান্ত, খং আৰু অহংকাৰেই হৈছে যুৱক যুৱতীৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। বহু সময়ত সঠিক সুযোগবোৰ পিছলি যায়। ধৈৰ্য ধৰিবলৈ শিকিব লাগে আৰু পৰামৰ্শ মানি চলিব লাগে। কৃতিত্ব যদি চোৱা হয়, যৌৱনত যদি তেওঁলোকে নিজৰ শক্তিক সঠিক দিশত চেনেল কৰে, তেন্তে তেওঁলোকে সোনকালে সফলতা লাভ কৰিব পাৰে। তেওঁলোকে সমাজত নিজৰ চিনাকি দাঙি ধৰে। নেতৃত্ব আৰু সংগঠনৰ দক্ষতাৰ বাবে তেওঁলোকে আনক অনুপ্ৰাণিত কৰে। জ্যোতিষৰ কাৰণ যদি চোৱা হয়, যৌৱন শনি আৰু ৰাহুৰ দশা প্ৰৱেশৰ প্ৰায় সংঘাতত পেলায়। কিন্তু মংগল আৰু বৃহস্পতিৰ সমৰ্থনে তেওঁলোকক সদায় ৰক্ষা কৰে। আপুনি পাৰিলে মংগলবাৰে হনুমান চালিচা আবৃত্তি কৰক। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব আৰু হালধীয়া মচুৰ যিহেতু হালধীয়া কাপোৰ পিন্ধিব আৰু যিহেতু আপোনাৰ মগু দাইল বা বুট দালি আপুনি দান কৰিব। ইয়াৰ ফলত কেৰিয়াৰ আৰু সম্পৰ্ক দুয়োটাতে স্থিৰতা আহি পৰে। বিবাহ আৰু পাৰিবাৰিক জীৱন, দায়িত্ব আৰু উত্থান পতন যদি চোৱা হয়, বিয়াৰ সময়। মেষ ৰাশিৰ জাতক জাতিকাৰ বিয়াৰ সোনকালে হয়, কিন্তু কেতিয়াবা খৰখেদাই ভুল সিদ্ধান্তলৈ লৈ যায়। তেওঁলোকৰ জীৱন সংগীজন প্ৰায় শান্ত আৰু বুদ্ধিমান প্ৰকৃতিৰ।
যাতে তেওঁলোকে নিজৰ খং আৰু খৰখেদাকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰে। প্ৰিয় দৰ্শক, পাৰিবাৰিক জীৱন যদি চোৱা হয়, বিয়াৰ পিছত তেওঁলোকে নিজৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব লয়, সন্তানৰ বাবে বহুত ত্যাগ কৰে। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ পৰিয়ালটোৱে সকলো দিশতে আগবাঢ়ি যাওক আৰু সন্মান লাভ কৰক। কিন্তু কিছুমান সমস্যা আহে, যেনে খং আৰু হঠকাৰিতাই বিবাহিত জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যা। বহু সময়ত কেৰিয়াৰৰ উচ্চ আকাংক্ষাৰ বাবে পৰিয়ালটোক সময় দিব পৰা নাই। স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে। আৰ্থিক দিশটো যদি চোৱা হয়, বিয়াৰ পিছত আৰ্থিক অৱস্থা সুস্থিৰ হ'বলৈ আৰম্ভ কৰে। মাটি সম্পত্তি, যান বাহন আদি সা সুবিধা পায়। কষ্ট কৰি তেওঁলোকে জীৱনৰ মাজভাগলৈকে ভাল ধন সম্পত্তি লাভ কৰে। জ্যোতিষৰ কাৰণ যদি চোৱা হয়, বিবাহ আৰু পাৰিবাৰিক জীৱনত শুক্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱে মুখ্য ভূমিকা পালন কৰে। যদি এই গ্ৰহবোৰ শুভ হয়, তেন্তে বিবাহিত জীৱনত অতি সুখী হৈ থাকে। আৰু আপুনি পাৰিলে শুকুৰবাৰে বগা কাপোৰ দান কৰক। শুকুৰবাৰে স্বামী স্ত্ৰীয়ে একেলগে লক্ষ্মী দেৱীক পূজা কৰিব লাগে। ইয়াৰ ফলত বিবাহিত জীৱন মধুৰতা থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে বৃদ্ধা অৱস্থা। আজি বৃদ্ধা অৱস্থাতনো আপোনাৰ কেনেকে যাব বা কেনেকে যায়। অভিজ্ঞতা আৰু সন্মানৰ সময় যদি চোৱা হয়, স্বাস্থ্য যদি প্ৰথম আমি যদি চাওঁ, বৃদ্ধ বয়সত মেষ ৰাশিৰ জাতক জাতিকাৰ হাড়, গাঁঠি, ৰক্তচাপ আৰু চকুৰ লগত জড়িত সমস্যা হ'ব পাৰে। কিন্তু এইসকল জাতক জাতিকাই বয়সৰ শেষ পৰ্যায়লৈকে সক্ৰিয় হৈ থাকে। বহুতে এই বয়সতো যোগাসন, ধ্যান আৰু ব্যায়াম কৰি থাকে। পৰিয়াল আৰু সমাজ যদি চোৱা হয়, বৃদ্ধ বয়সত পৰিয়ালে তেওঁলোকক সন্মান কৰে। শিশুৱে তেওঁলোকক আদৰ্শ বুলি গণ্য কৰে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা প্ৰেৰণা লয়। সমাজত পথ প্ৰদৰ্শকৰ ভূমিকাটো দেখা যায়। আধ্যাত্মিকতা যদি চোৱা হয়, বয়সৰ লগে লগে তেওঁলোকে ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি হেলান দিবলৈ আৰম্ভ কৰে। মন্দিৰলৈ গৈ আপোনাৰ ভজন গাই, তীৰ্থযাত্ৰাই তেওঁলোকক শান্তি দিয়ে। আৰ্থিক অৱস্থা যদি চোৱা হয়, বা যিকোনো আপোনাৰ মানে ধৰি লওক আপোনাৰ বৃদ্ধ অৱস্থাত আমি যদি আৰ্থিক দিশটো যদি চাওঁ, সময়লৈকে তেওঁলোকে বহুত সম্পত্তি আৰু ধন সম্পত্তি উপাৰ্জন কৰে। তেওঁলোকৰ জীৱনটো আৰামদায়ক হৈয়ে থাকে। আৰু জ্যোতিষৰ কাৰণ যদি চোৱা হয়, আপোনাৰ যিহেতু বাৰ্ধক্যৰ লগে লগে শনি আৰু কেতুৰ প্ৰভাৱ বাঢ়ি যায়। যদি এইবোৰ অশুভ হয়, তেন্তে নিসংগতা আৰু মানসিক অশান্তি হ'ব পাৰে। কিন্তু গুৰুজনাৰ সমৰ্থনে তেওঁলোকক ৰক্ষা কৰে। আপুনি শনিবাৰে শনিদেৱক পূজা কৰি তিল তেল দান কৰক। নিয়মিতভাৱে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। গতিকে বন্ধুসকল, এইটোৱে আছিল মেষ ৰাশিৰ জাতক জাতিকাৰ সম্পূৰ্ণ শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈকে। শৈশৱত তেওঁলোকে কৌতূহলী, জেদী আৰু শক্তিৰে ভৰা। যৌৱন, উচ্চ আকাংক্ষা আৰু সংগ্ৰামেৰে ভৰপূৰ। বিবাহ আৰু পাৰিবাৰিক জীৱনত তেওঁলোকে দায়িত্ব লয়, কিন্তু খং আৰু খৰখেদাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৃদ্ধ বয়সত তেওঁলোকে সন্মান, ধন সম্পত্তি আৰু আধ্যাত্মিক সন্তুষ্টি লাভ কৰে। সামগ্ৰিকভাৱে যদি চোৱা হয়, মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱন নিশ্চিতভাৱে সংগ্ৰামেৰে ভৰপূৰ, কিন্তু শেষত তেওঁলোকে সফলতা, সন্মান আৰু শান্তি লাভ কৰে। গতিকে বন্ধুসকল, এয়া আছিলে মেষ ৰাশিৰ জাতক জাতিকাৰ সমগ্ৰ জীৱনৰ জ্যোতিষৰ চিত্ৰণ। শৈশৱৰ পৰা বৃদ্ধা অৱস্থালৈকে জ্যোতিষ শাস্ত্ৰই আমাক জীৱনৰ পথ দেখুৱায়। কিন্তু মনত ৰাখিব যে কৰ্মই আটাইতকৈ ডাঙৰ ধৰ্ম। যদি আমাৰ ভাল চিন্তা, ইতিবাচক চিন্তা আৰু সৎ প্ৰচেষ্টা আছে, তেন্তে গ্ৰহ নক্ষত্ৰবোৰেও আমাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে। যদি হয়, তেন্তে জয় শ্ৰী ৰাম লিখি কমেণ্ট কৰক আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।